অতি চমু প্ৰশ্ন। প্ৰশ্ন নং 1 কেতিয়া জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1885 চনত। 2 নম্বৰ কুৱেশ্যন, কোনে জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ এলান অক্টবিয়াম হিউম। 3 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAৰ নেতৃত্ব কোনে বহন কৰিছিল? উত্তৰ ভাৰতীয় জনতা পাৰ্টীয়ে BJP। 4 নম্বৰ কুৱেশ্যন, UPAৰ সম্পূৰ্ণ নাম কি? উত্তৰ ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। 5 নম্বৰ কুৱেশ্যন, ভাৰতীয় জনতা পাৰ্টীৰ মূল কোনটো দল? উত্তৰ জনসংঘ। 6 নম্বৰ কুৱেশ্যন, স্বতন্ত্ৰ দল কোন চনত গঠিত হৈছিল? উত্তৰ 1959 আগষ্টত। 7 নম্বৰ কুৱেশ্যন, ভাৰতীয় জনসংঘৰ মূল কি? উত্তৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভা। 8 নম্বৰ কুৱেশ্যন, ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল? উত্তৰ 1951-52 চনত। 9 নম্বৰ কুৱেশ্যন, সাম্যবাদী দল কি আদৰ্শৰ ওপৰত বিশ্বাসী? উত্তৰ কাৰ্ল মাৰ্ক্সৰ ভাৱধাৰা আৰু আদৰ্শ। 10 নম্বৰ কুৱেশ্যন, ভাৰতৰ সাম্যবাদী দলৰ প্ৰথম বিভাজন কোন চনত হৈছিল? উত্তৰ 1964 চনৰ ছেপ্টেম্বৰত। 11 নম্বৰ কুৱেশ্যন, এটা দলৰ আধিপত্য থকা ভাৰতৰ বাহিৰে আন এখন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ চীন দেশ। চমু প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ কুৱেশ্যন, প্ৰথম আৰু তৃতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল? উত্তৰ সাধাৰণ নিৰ্বাচনত 364 খন, তৃতীয়খন 361 খন। 2 নম্বৰ কুৱেশ্যন, দুটা ৰাষ্ট্ৰৰ ৰাজনৈতিক দলৰ নাম লিখা। উত্তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি। 3 নম্বৰ কুৱেশ্যন, ৰাজনৈতিক ভূমিকম্প কি? উত্তৰ 1967 চনত কেন্দ্ৰ আৰু ৰাজ্যৰ উভয়তে নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছৰ দুৰ্গত জোকাৰণিৰ সৃষ্টি কৰিছিল। ৰাজনৈতিক পৰ্যায় লোকচাৰ মতে এই নিৰ্বাচন ফলাফল আছিল এক ৰাজনৈতিক ভূমিকম্প। 4 নম্বৰ কুৱেশ্যন, কংগ্ৰেছৰ ক্ষমতাচ্যুত হোৱা যিকোনো 3খন ৰাজ্যৰ নাম লিখা। উত্তৰ বিহাৰ, পাঞ্জাৱ, হাৰিয়ানা। 5 নম্বৰ কুৱেশ্যন, ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ ভাৰতীয় জনসংঘ 1991 চনত গঠিত হৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক আছিল শৰ্মা প্ৰসাদ মুখাৰ্জী। 6 নম্বৰ কুৱেশ্যন, ভাৰতীয় জনতা পাৰ্টীৰ দুখন শীৰ্ষ নেতাৰ নাম লিখা। উত্তৰ অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদবানী। 7 নম্বৰ কুৱেশ্যন, স্বতন্ত্ৰ দল বিৰোধিতা কৰা যিকোনো দুটা বিষয় বা দিশ উল্লেখ কৰা। উত্তৰ স্বতন্ত্ৰ দলে কেন্দ্ৰীয় প্ৰৱণতা আৰু ৰাষ্ট্ৰীয়কৰণ আদি দিশ বা বিষয়ৰ বিৰোধিতা কৰিছিল। 8 নম্বৰ কুৱেশ্যন, ভাৰতীয় প্ৰথম বিৰোধিতা দলটোৰ নাম কি? এই দিশটোই প্ৰথম সাধাৰণ নিৰ্বাচনত কিমানখন আসন লাভ কৰিছিল? উত্তৰ ভাৰতৰ প্ৰথম বিৰোধিতা দলটোৰ নাম হ'ল ভাৰতীয় সাম্যবাদী দল। এই দলটোৱে প্ৰথম সাধাৰণ নিৰ্বাচনত 16খন আসন লাভ কৰিছিল। 9 নম্বৰ কুৱেশ্যন, ভাৰতীয় সাম্যবাদী দলটো CPI কেতিয়া গঠন কৰা হৈছিল? দলটোৰ নেতৃত্ব বহন কৰা এজন প্ৰখ্যাত নেতাৰ নাম লিখা। উত্তৰ ভাৰতীয় সাম্যবাদী দলটো CPI 1924 চনত গঠন কৰা হৈছিল। এই দলটোৰ এজন নেতৃত্ব বহন কৰা প্ৰখ্যাত নেতাৰ নাম হ'ল A.K. গোপালন। দীঘল প্ৰশ্ন। 1 নম্বৰ কুৱেশ্যন, ভাৰতৰ স্বাধীনতা আৰম্ভণিতে কংগ্ৰেছ দলৰ আধিপত্য কাৰণসমূহ আলোচনা কৰা। উত্তৰ কংগ্ৰেছ দলৰ আধিপত্য কাৰণসমূহ হ'ল: 1 নম্বৰ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতাসকলে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেই নেতাসকলে জনপ্ৰিয় আছিল, ফলত এই কংগ্ৰেছ দলৰ আধিপত্য বিস্তাৰত সহায় কৰিছে। 2 নম্বৰ, কংগ্ৰেছ দলৰ আধিপত্য আন এটা কাৰণ হ'ল দলটো নিৰ্বাচন বিষয় সুপৰিকল্পিত আৰু অভিজ্ঞতা। আকৌ দলটো আছিল অতি পুৰণি আৰু সুসংগঠিত। 3 নম্বৰ, কংগ্ৰেছ দলটোৰ নেতাসকলে ব্যক্তিত্ব আৰু নিকা ভাৱ মূৰ্তিও আছিল, আধিপত্য বিস্তাৰৰ এটা মুখ্য কাৰণ। 4 নম্বৰ, স্বাধীনতাৰ সময়ছোৱা কংগ্ৰেছ দলটোৱে ভাৰতীয় জনসংঘৰ হৃদয়ৰ স্থান লাভ কৰিছিল, যিটোৱে ইয়াৰ আধিপত্য বিস্তাৰত যথেষ্ট সহায় কৰিছিল। 2 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ আধিপত্য প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা। উত্তৰ কংগ্ৰেছ দলৰ আধিপত্য প্ৰকৃতি সম্পৰ্কে তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, কংগ্ৰেছ দলৰ আধিপত্যৰ এটা প্ৰকৃতি হ'ল এই দলটোৰ জনপ্ৰিয়তা, অৰ্থাৎ এই দলটোৰ জনসাধাৰণৰ মাজত আন দলতকৈ অতি জনপ্ৰিয়, যিটোৱে ইয়াৰ আধিপত্য সূচায়। 2 নম্বৰ, সকলো শ্ৰেণীৰ ধৰ্ম জাতি আদিৰ লোকক সমান স্থান দিয়াটো ইয়াৰ আধিপত্যৰ আন এটা লক্ষণ বা প্ৰকৃতি, যাৰ সহায়ত এই দলটোৱে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা সমাদৰ লাভ কৰিব পাৰিছে। 3 নম্বৰ, গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ মাধ্যমত মুক্ত নিৰ্বাচনত কংগ্ৰেছ দলে একক গৰিষ্ঠতা লাভৰ জৰিয়তে দলীয় প্ৰাধান্যতা প্ৰতিষ্ঠা কৰিছে। 4 নম্বৰ, ৰাজনৈতিক ব্যৱস্থাত থকা বিভিন্ন দলবোৰে নিজক স্থিতি মজবুত কৰিব নোৱাৰাৰ ফলতো কংগ্ৰেছ নিজৰ প্ৰাধান্য প্ৰতিষ্ঠা কৰিব পাৰিছে। 3 নম্বৰ কুৱেশ্যন, কংগ্ৰেছৰ আধিপত্যৰ কাৰণসমূহ আলোচনা কৰা। উত্তৰ, কংগ্ৰেছ দলটোৰ আধিপত্য দিনক দিন কমি আহিছে। বিভিন্ন কাৰণত ইয়াৰ আধিপত্যৰ অৱনতি ঘটিছে। তলত ইয়াৰ কাৰণসমূহ আলোচনা কৰা হ'ল। 1 নম্বৰ, কংগ্ৰেছ দলটোৰ মাজত দেখা দিয়া বিভাজন আছিল কংগ্ৰেছৰ আধিপত্যৰ এটা কাৰণ। এই দলটো 1969 আৰু 1978 চনত দুবাৰকৈ বিভাজিত হৈছিল। 2 নম্বৰ, কংগ্ৰেছ দলটো হোৱা আকৰ্ষণীয় নেতাৰ অভাৱ আছিল আন এটা উল্লেখযোগ্য কাৰণ, অৰ্থাৎ জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰী আদি নেতা বিয়োগৰ পিছত কংগ্ৰেছত জনপ্ৰিয় নেতাৰ অভাৱ হৈছিল। 3 নম্বৰ, দলৰ সদস্যবিলাকৰ মাজত একতাৰ ভাৱকো কংগ্ৰেছ দলটোৰ আধিপত্য অৱনতিৰ এটা উল্লেখযোগ্য কাৰণ বুলি কোৱা হয়। 4 নম্বৰ, অকংগ্ৰেছী দলসমূহৰ মাজত একতা আৰু জনপ্ৰিয়তাকো কংগ্ৰেছ দলৰ অৱনতিৰ আন এটা কাৰণ বুলি কোৱা হয়, কিয়নো কংগ্ৰেছ দলটোৰ দুৰ্বলতা সুযোগ লৈ আন দলসমূহৰ এক হোৱা
আৰু জনপ্ৰিয়তা লাভ কৰাৰ ফলতো কংগ্ৰেছৰ জনপ্ৰিয়তা কমি গৈছে। ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। সকলোৰ আগত এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে। যিসকলে ফেচবুক পেজৰ পৰা চাই আছা সেইসকলে ফ'ল' কৰি দিয়া।